আপোনালোকে আজি সকলে এটা দুৰ্ভাগ্যজনক এটা ভিডিঅ' দেখা পাইছে সোশ্যাল মিডিয়াত বিভিন্ন নিউজ চেনেলত বা পোৰ্টেল যোগে। তাতে এটা সামান্য কথা যে এটা সৰু কলৰ গছ তেওঁক লাগিছিল ডাঙৰ কলৰ গছ, তাতে এটা সৰু কলৰ গছ দিছে। এই কথাৰ ওপৰত ভিত্তি কৰি এজন মানুহক শাৰীৰিকভাৱে অপদস্থ কৰা মানে ৰাজহুৱাভাৱে এইটো একদম গৰিহণাৰ যোগ্য বিষয় আৰু এইটো কোনোপধ্যে মানি ল'ব পৰা বিষয় নহয়। প্ৰথম কথা এইটো। দ্বিতীয় কথা হ'ল তেওঁ সুধিছিল তো তোমাৰ ঘৰ ক'ত, যেতিয়া কৈছে গৌৰীপুৰ তেওঁ কলাৰ ধৰি আনি গুণ্ডাৰ দৰে তেওঁ কোবাইছিল। তো গতিকে গৌৰীপুৰ মানে এইটো দেখি বহুল অঞ্চল। যেতিয়া গম পাইছে তেওঁ এজন দেখি মানুহ, তেওঁ তেতিয়াই এই ধৰণৰ অত্যাচাৰ কৰিছে, তেওঁৰ ওপৰত শাৰীৰিক আক্ৰমণ কৰিছে। গতিকে আমি জনাই দিওঁ যে তেওঁ আজি যি দেশীৰ ওপৰত অত্যাচাৰ কৰিছে এনে গুণ্ডামিতো বাংলাদেশত কৰক, এই দেশীৰ অঞ্চলত নহয়। তেওঁ ইয়াৰ উপযুক্ত উত্তৰ পাব। তেওঁক আমি যদি ইয়াৰ মাপ মানে ক্ষমা নিবিচাৰে, তেওঁক আমি বেয়া ভাষা নকওঁ, আমি আৱেগিক হৈ আছোঁ। তেওঁক আমি গৌৰীপুৰ অঞ্চলত পালে তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰিম, আমি স্পষ্টভাৱে কৈ দিছোঁ। দেশী অঞ্চলত UDF-এ কোনো ধৰণৰ প্ৰচাৰ কৰিব নোৱাৰিব। UDF-ত 5বাৰকৈ 3বাৰকৈ MP হৈ যোৱা দেশী মানুহে বিনা চৰ্তে ভোট দি আমাৰ UDF-ৰ 3বাৰকৈ MP বনাই দিছিল। আৰু তেওঁৰ দ্বাৰৰ বিধায়কে আজি দেশী মানুহ এজনক এনেকৈ অপদস্থ কৰা কোনোপধ্যে দেশী জনগোষ্ঠীয়ে মানে মানি লয়। এইটো বিধায়কে যাতে জানি লয়, লগত UDF-ৰ নেতৃত্ব যাতে জানি লয়। আমি এইটো সকিয়নি দিছোঁ আৰু অনতিপলমে তেওঁ কাণত ধৰি উঠা বহা কৰি তেওঁৰ হাত পাওঁ ধৰি যাতে ক্ষমা বিচাৰে, আমি এটা দাবী জনাইছোঁ। নহ'লে অনাগত দিনত নিৰ্বাচন আহি আছে বা যিকোনো দিনত UDF-ৰ লগত দেশী জনগোষ্ঠীৰ প্ৰত্যক্ষ সংঘৰ্ষ আৰম্ভ হ'ব। আমি চিধা কথা কৈ দিছোঁ, কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ হ'লে UDF দল আৰু তথা শামছুল হক খুদা ইয়াৰ বাবে দায়ী হ'ব। দ্বিতীয় কথা, এনেকুৱা অভদ্ৰ এনেকুৱা গুণ্ডাবাজি কৰা ৰাজনৈতিক দলৰ নেতৃত্বক বিধায়ক পদ খাৰিজ কৰিবলৈ আমি সুমোটো কগনিজেন্স ল'বলৈ আমাৰ স্পীকাৰ মাননীয় বিশ্বজিৎ দৈমাৰীক আমি ইয়াৰ যোগে আহ্বান জনাইছোঁ। তেওঁৰ পদবী খাৰিজ কৰিব লাগে আৰু তেওঁক আমি গোচৰ দি আছোঁ। এতিয়া আমি গোচৰ দিম গৌৰীপুৰ থানাত, আমি সংগঠনৰ তৰফৰ পৰা দিম। সংগঠন মানে দেশী জনগোষ্ঠীয় মঞ্চ তথা দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ আমাৰ গৌৰীপুৰ আঞ্চলিক সমিতি আমি এটা গোচৰ দি আছোঁ। লগতে ভুক্তভোগী নিজেও গোচৰ দি আছে। ইয়াৰ ওপৰত আইনে বিহিত ব্যৱস্থা লৈ আমি ধুবুৰী জিলাৰ SP মহোদয়ক আবেদন জনাইছোঁ তথা অসম চৰকাৰক আবেদন জনাইছোঁ, তেওঁক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে। অন্যথা ভয়াৱহ দিন আহি আছে। যদি কোনো ধৰণৰ অপ্ৰীতিকৰ অৱস্থা, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হয়, কোনো সাম্প্ৰদায়িক সংঘৰ্ষ হয়, ইয়াৰ বাবে UDF দল সম্পূৰ্ণৰূপে বা আমাৰ এই বিধায়ক শামছুল হক, এই গুণ্ডা বিধায়ক অভদ্ৰ নিৰ্লজ্জ বিধায়কজন সম্পূৰ্ণৰূপে দায়ী হ'ব। লগতে সদৌ আমি এই সম্পূৰ্ণ ঘটনাক দেশী জনগোষ্ঠীয় মঞ্চ ধুবুৰী জিলা সমিতি তথা দেশী যুৱ ছাত্ৰ মঞ্চ ধুবুৰী জিলা সমিতি আৰু গৌৰীপুৰ আঞ্চলিক সমিতি আমি সমস্যাৰে ইয়াত তীব্ৰ নিন্দা জনাইছোঁ আৰু ক্ষমা বিচাৰিবলৈ বা ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ। এয়াই আমাৰ মুখ্য আহ্বান। তাতে আমাৰ দৈঘোৱা বজাৰ চুয়াপাতা দৈঘোৱা বজাৰ ব্ৰিজৰ কামৰ ইনিগেশ্যনৰ কাৰণে আমাৰ আজি ডেটা সময় কৰা হৈছিল। 3টা MLA ছাৰে সময় দিছিল। সেই হিচাপে MLA ছাৰো তাতে আহিছিল। কিন্তু যেতিয়া আমাৰ ফিতা কাটিবলৈ যায় MLA ছাৰে, তেতিয়া MLA ছাৰে কি কৰিল, কলা গছটো সৰু থকাৰ কাৰণে মানে কৈছে, সেইটো ক'ল যে এইটো এৰেঞ্জমেণ্ট কোনে কৰিছে। তাৰ পৰা কোনোবা কৈছে যে এইটো শহীদুৰ নামৰ এটা ল'ৰা আছে, তেখেতে কৰিছে। এতিয়া MLA ছাৰ ক'লে এইটো শহীদুৰ নাম ল'ৰাটোক মাতকচোন। মোক মাতিল, মোক ক'ল যে পুষ্কুল যিহেতুক আগত এইবিলাক কৰিছে নেকি, আগত পুষ্কুল তোৰ ঘৰ ক'ত? মোৰ ছাৰ মোৰ ঘৰটো গৌৰীপুৰ। আগত এইবিলাক এনেকুৱা কৰা নাই। মই ছাৰ এইটো আমি এনেকুৱা ডাঙৰ কাম কৰা নাই, সৰু সুৰা কাম কৰিছোঁ। তাতে খালি নেম প্লেটটো হ'লে আছিল আৰু বেলেগ না আছিল। ইয়াত ডাঙৰ কাম এইবাৰে প্ৰথম কয় এইবিলাক গাছ আনিছে নেকি, এই এনেকুৱা সৰু গাছ আনিছিল নেকি, এই কথা কৈ মোক এটা চল মাৰিল। চল মাৰাৰ পিছত কি কলা গাছ, হয়তো MLA ছাৰ শামছুল হুদা বিলিচিপাৰা বুকের কাপড় ধরছে না, বুকের কাল চলত এটা চল মাৰিল। চল মাৰাৰ পিছত কলা গাছ তুলি দাঙি মোৰ মূৰত মাৰিছে। এটা অলপ চোট পাইছে, ফুলি আছে। বিধায়কজন যেনেকুৱা কাম কৰিছে এইটো ঠিক কৰা নাই, তাক উচিত বিচাৰ লাগে। মই ৰাইজৰ বা সকলো সংগঠনৰ ওপৰত মই কি কৰিছোঁ, যাতে মোক উচিত এইটো বিচাৰ লাগে আৰু কি। গৌৰীপুৰ থানাত মানে ৰেডি হৈ আছে, আমি দিম। রেডি হয়ে আছে, ৰেডি হয়
সঁচাকৈ আমি ৰাইজৰ দলৰ তৰফৰ পৰা আজি যিটো অনাকাংক্ষিত যিটো ঘটনা সংঘটিত হৈছে তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ, তীব্ৰ গৰিহণা দিছোঁ। আমি অনতিপলমে যিহেতুকে অলৰেডি ভিক্টিমে অলৰেডি আপোনালোকৰ সন্মুখত কথাখিনি প্ৰকাশ কৰিছে তেখেতে, আমি জানো। আৰু মোৰ ঘৰৰ ওচৰত মোৰ সৰু ভাইটি হয় শ্বহীদুৰ ৰহমান, এনেকুৱা এজন ভদ্ৰ ল'ৰা। তেখেতে আমি কেতিয়াও শুনা নাই তেনেকৈ তাৰ মানে দুৰ্ব্যৱহাৰৰ কথা আমি শুনা নাই। আৰু তেখেতে এজন মানে শিক্ষিত বেকাৰ যুৱক ল'ৰা, তেখেতে কোনোবা কণ্ডাক্টৰৰ আণ্ডাৰত কিবা দেখাশোনা কৰাৰ কাম কৰি থাকে। গতিকে তেখেতে দুখী আৰু শিক্ষিত ল'ৰা, চাকৰি বাকৰি নাই, তেখেতে তেনেকৈ কাম কৰে। গতিকে তেখেতৰ কৰ্মৰ কাৰণে তেখেতে ভিলেচিপাৰালৈ গৈছিল। কিবা এটা কাৰণত সামান্য ত্ৰুটিৰ কাৰণে বিধায়কজনে ৰাজহুৱাকৈ যিধৰণে তাক অপমান কৰিছে, শাৰীৰিকভাৱে অপদস্থ কৰিছে, মাৰধৰ কৰিছে, তাক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। আৰু বিধায়কজনক অনতিপলমে উক্ত ঘটনাৰ ওপৰত তেখেতক কাণত ধৰি উঠা বহা কৰাৰ কাৰণে ৰাজহুৱাকৈ ক্ষমাৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে তেখেতক যিহেতুকে অলৰেডি সিহঁতে এফআইআৰ দিব বুলি কৈছে, গতিকে অতি সোনকালে যাতে জিলা প্ৰশাসন তেখেতক মানে ব্যৱস্থা লয় বা পুলিচ প্ৰশাসনে ব্যৱস্থা লয়, তেখেতক জেল হাজতলৈ প্ৰেৰণৰ কাৰণে আমি দাবী জনাইছোঁ।